আহিছোঁ আৰু তেখেতৰ যি সুললিত কণ্ঠ যি চেষ্টা আছিল এটা বিষয়তে তেখেতে সদায় থাকি লোকসংগীতটো যিমান ধুনীয়াকৈ নিজৰ হিতৰ বস্তু বুলি চলাই আছিল সেইকাৰণে হয়তো তেখেত আজি লোকগীত সম্ৰাট হ'ব পাৰিছে আৰু তেখেতৰ গীতত অনুপ্ৰাণিত হৈ আৰু এটা কথা ক'বলৈ গ'লে বেছিকৈ কোৱা হ'ব যেন পাওঁ তথাপি কৈছোঁ মই সঁচাকৈ বহুত অনুপ্ৰাণিত মই তেখেতৰ গীতকে সদায় চৰ্চা কৰি আহি আছোঁ আৰু আমাৰ সমাজত এতিয়া লোকসংগীতৰ হেৰিটো নোহোৱা হৈ যাব ধৰিছে যাতে লোকসংগীতটো সদায় বৰ্তি থাকে শুদ্ধভাৱে চলি থাকে পশ্চিমীয়া বতাহ সঁচাকৈ লাগিছে আমি এনেও দেখিছোঁ লোকসংগীত বুলি ক'লে মানুহৰ উপস্থিতিটো খুব কম দেখা যায় আৰু যদি আধুনিক গীতৰ নৃত্য বা অন্য গীতৰ প্ৰতিযোগিতা হওক বা কৰ্মশালা হওক অনুষ্ঠিত হয় তাতে বেছি সংখ্যক মানুহ উপস্থিত হোৱা দেখা যায় তথাপি কথা নাই যিবিলাকে ভাল পায় ভাল পোৱা বস্তু ভাল লগা বস্তুৰ প্ৰতি সদায় আগুৱাই আহিবই আৰু আমি যদি লোকসংগীতটো চৰ্চা নকৰোঁ লোকসংগীতত অনুপ্ৰাণিত নহ'লে আমি নিজকে হেৰুৱাই পেলাব লাগিব আৰু আমাৰ অসমীয়াৰ এটা চিন হয় এই শুদ্ধভাৱে লোকসংগীতটো চলক বুলি আমি ৰাইজৰ মাজত এনেকৈ লোকসংগীত অনুষ্ঠিত কৰি আহিছোঁ কৰ্মশালা হওক প্ৰতিযোগিতাই হওক আজি প্ৰতিযোগী কিমান আছে আজি প্ৰতিযোগী প্ৰায় 50জনমান হৈছে কৰ্মকৰ্তাবিলাকে কৰি আছে বিভিন্ন জিলাৰ পৰা আহিছে বিভিন্ন জিলাৰ পৰা পাঠশালাৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে মোক বহুতে ফোন কৰি আছিল এইকেইদিন চব আহিছে ভাল লাগিছে সঁচাকৈ মই কি ক'ম আমি আনন্দিত আমাৰ বন্ধু বান্ধৱীবিলাকেও লোকসংগীত বুলি কওঁতে সকলোৱে ভাৱৱান হৈ আহিছে সকলো কাম কাজ বাদি যে লোকসংগীত জীয়াই ৰাখিবলৈ লাগিব লোকসংগীত মানে হ'ল আমাৰ এটা পৰিচয় লোকসংগীত আধ্যাত্মিক ভাৱ এটা জাগি উঠে লোকসংগীত বুলি ক'লে আমাৰ সঁচাকৈ আমি যে নিজে জীয়াই আছোঁ এনেকুৱা যেন লাগে আজি আমাৰ মানে অনুষ্ঠানটো হ'ল সন্ধান কলা কৃষি বিকাশ ছ'চাইটিৰ উদ্যোগত কামৰূপী লোকগীতৰ প্ৰতিযোগিতা হৈছে লোকসংগীত বুলি ক'লে আমি ৰামেশ্বৰ পাঠক ছাৰৰ কথাই মনলৈ আহে তেখেতৰ যি সুৰীয়া কণ্ঠ যি সুললিত গীত সেই গীতসমূহ আমাৰ হৃদয়ত চলিয়ে থাকে প্ৰবাহিত হৈ থাকে তেখেত 2010 চনৰ 3 ডিচেম্বৰ তাৰিখত মহাপ্ৰয়াণ ঘটিছিল তেখেতৰ মহাপ্ৰয়াণ ঘটাত আমাৰ লোকসংগীত জগতত সঁচাকৈ বহু ক্ষতি হ'ল আৰু তেখেত লোকসংগীতৰ কাণ্ডাৰী আৰু তেখেতক আমি সিদিনো আমি শ্ৰদ্ধা কৰিম তেখেতক সদায় সুঁৱৰি থাকিবৰ অৰ্থে আমি এনেকৈ প্ৰতি বছৰে তেখেতৰ তিথিটোত আমি